দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ যেটো 15.1 হয় বা যেটো তোমালোকৰ সম্ভাৱিতা চেপ্টাৰ হয় সেই সম্ভাৱিতা চেপ্টাৰটো অতি সহজতে তোমালোকে কেনেকৈ কৰিবা বা তোমালোকক অতি সহজ ভাষাত বুজাবলৈ চেষ্টা কৰি আজি ভিডিওটো প্ৰস্তুত কৰিছো গতিকে তোমালোকে ভিডিওটো প্ৰথমবাৰ শেষলৈকে চাবা আৰু যিমান পাৰা বন্ধুবৰ্গৰ মাজত ভিডিওটো শ্বেয়াৰ কৰি লবা এতিয়া কথা হ'ল এই পাঠটো শিকিলে তোমালোকৰ লাভ কি হ'ব এই পাঠটো শিকিলে তোমালোকে পৰীক্ষাত অতি সহজতে কৰিব পাৰিবা কাৰণ একেবাৰে সহজ হয় কিন্তু তোমালোকে কেতিয়াবা বুজি নোপোৱাৰ কাৰণে এই পাঠটো তোমালোকে কোৱেশ্চন আহিলে কৰিব নোৱাৰা ঠিক আছে মই তোমালোকক লৈ লৈছো পাঠটো এইখন হৈছে কিতাপখন তোমালোকৰ এতিয়া চোৱা কনসেপ্ট সহকাৰে মই দিবলৈ চেষ্টা কৰিম প্ৰতিটো কোৱেশ্চনছে তোমালোকে কৰিব পাৰিবা সম্ভাৱিতা 15.1 টো মই প্ৰথম কৰি দেখাইছো তোমালোকক কোৱেশ্চনটো কেনেকৈ সমাধান কৰিবা হেতু মই তোমালোকক কৈছো এতিয়া প্ৰথম প্ৰশ্নটোত কৈছে কি ঘটনা ইৰ সম্ভাৱিতা প্লাস ঘটনা ই নহয় সম্ভাৱিতা কি হয় সুধিছে প্ৰথমটোত এতিয়া চোৱা এটা ঘটনা ই এতিয়া আমি ধৰিলে পি ই প্লাস পি ই ডেশ সমান কি হ'বগে 1 হ'ব মানে পি ই এ কি বুজায় হোৱাটো বুজাব আৰু পি ই ডেশে কি বুজাব নোহোৱা বা নহয় বুজাব নোহোৱা বুলি লিখিছো নোহোৱা বুজায় নিশ্চয় বুজিলা প্ৰথম দশ কি কলো মই হোৱা আৰু নোহোৱা আমি বুজিম এতিয়া চোৱা তোমালোকে এতিয়া হোৱা আৰু নোহোৱা সমান কি হৈছে 1 হয় এটো আমি জানিব লাগিব প্ৰথম 1 নম্বৰ প্ৰশ্নতে আমি পাই গলো এটা পিছৰটো কৈছে কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা হল কেতিয়াও যেটো ঘটা নাই কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা হ'ব কি 0 হয় কেতিয়াও নঘটাৰ সম্ভাৱিতা কি হ'ব কি 0 হয় ইয়াৰ পিছত তোমালোকক খুদিছে কি নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা হল এটা নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা সদায় কি হয় 1 হয় ইয়াক আমি কি ঘটনা বুলি কওঁ নিশ্চিত ঘটনা বুলি কওঁ ইয়াৰ পিছত খুদিছে এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি কি হয় সম্ভাৱিতাৰ সমষ্টি সদায় 1 হয় এটা ঘটনা সম্ভাৱিতা শূন্যতকৈ ডাঙৰ বা সমান আৰু একতকৈ সৰু বা সমান হয় এইখিনি তোমালোকৰ খালি ঠাই আছিল এইখিনি তোমালোকে ভালকে চাই যাবা মই তোমালোকক কলোৱে এতিয়া 2 নম্বৰটোত কি কৈছে চোৱা এজন ড্ৰাইভাৰে এখন গাড়ী ষ্টাৰ্ট দিবলৈ যত্ন কৰিছে গাড়ীখন ষ্টাৰ্ট হ'বও পাৰে বা নহ'বও পাৰে এটা ইয়াৰ সম্ভাৱিতা কি হ'ব মানে এটো সমসক্য হয় নহয় এটা সমসক্য মানে কি সমসক্য মানে তোমালোকক মই এটা কথা বুজাই দিছো ধৰি লোৱা এটা এটকীয়া মুদ্ৰা এটকা মুদ্ৰাত কি থাকে হেড থাকে আৰু টেইল থাকে যদি আমি ইয়াক টৰ্চ কৰি দিও টৰ্চ কৰিলে কি হ'ব ইয়াত আমি হেড বা টেইল পাম না হেড না টেইল পাম এটোক আমি কি বুলি কম সমসক্য বুলি দুটাই ফলাফল পাম না হেড না টেইল তাৰ বাহিৰে আমি বেলেগ ফলাফল নাপাও তেনে ধৰণক আমি কি বুলি কম তেনেক সমসক্য বুলি কম নিশ্চয় বুজিলা প্ৰথম কথাটো এতিয়া চোৱা এতিয়া আমি ইয়াত কি কৈছে এজন ড্ৰাইভাৰ এখন গাড়ী ষ্টাৰ্ট দিবলৈ গাড়ীখন কি হ'ব পাৰে গাড়ীখনক কি হ'ব বেটাৰী ডাউন হ'ব পাৰে গাড়ীখন কি হ'ব বেয়া গাড়ী হ'ব পাৰে এখনৰ পেট্ৰলো নাথাকিব পাৰে ষ্টাৰ্ট নোহোৱা কাৰণ বিভিন্ন ধৰণৰ হয় গতিকে কি হ'ব পাৰে এটো সমসক্য হ'ব পাৰে নে নোৱাৰে ঠিক তেনেদৰে আমি পিছতো পঢ়িম এতিয়া এজন খেলুৱৈ এটা বাস্কেটবল ভৰাব বিচাৰিছে তেওঁ ভৰাব পাৰে বা নোৱাৰিবও পাৰে হেতু সমসক্য নহয় কাৰণ কি হয় তেওঁ খেলুৱৈজন বাস্কেটবল খেলুৱৈ নহবও পাৰে খেলুৱৈজন বেলেগ খেলুৱৈ হ'ব পাৰে খেলুৱৈ বুলিহে কৈছে আমাক কি খেলুৱৈটো কোৱা নাই ঠিক আছে এটো সমসক্য নহয় তাৰ পিছতো কৈছে এটা প্ৰশ্ন উত্তৰ সত্য বা অসত্য বুলি দিয়াৰ চেষ্টা কৰা হৈছে উত্তৰটো শুদ্ধ বা অশুদ্ধ হ'ব পাৰে এটা প্ৰশ্ন না ভুল না শুদ্ধ কিবা এটা হ'ব তাতকৈ বেলেগটো একো নহয় যদি শুদ্ধকে কৰা শুদ্ধ হ'ব ভুলকে কৰা ভুল হ'ব ইয়াৰ পিছত কৈছে এটা কেঁচুৱা জন্ম হ'ল এইটো ল'ৰা বা ছোৱালী হ'ব পাৰে কেঁচুৱা কি হ'ব পাৰে নাই ল'ৰা নাই ছোৱালী হ'ব পাৰে তাৰ বাহিৰে বেলেগ কিবা ফলাফল লাভ জানো নোলায় সেইখিনি তোমালোকে একেবাৰে সহজ নহয় জানো কথাখিনি অকল বুজিব চেষ্টা কৰিলে তোমালোকে হৈ যাব ইয়াৰ পিছত কৈছে কি এখন 3 নম্বৰটোত চাইছো মই 3 নম্বৰটোত কৈছে কি এখন ফুটবল খেলত কোনটো দলে আৰম্ভণতে বলটো ল'ব সেয়া সিদ্ধান্ত ল'বলৈ কিয় এটা বিশুদ্ধ মুদ্ৰা টৰ্চ কৰাটো দৰকাৰ বুলি বিবেচনা কৰা
তোমালোকে নিশ্চয় খেল খেলা ক্ৰিকেট খেলা ফুটবল খেলা ইয়াত তোমালোকে কোনটো দলে বল ল'বা বা কোনটো দলে বেট ল'বা তাক তোমালোকে নিৰ্ধাৰণ কৰিবলৈ টৰ্চ কৰা নিশ্চয় এতিয়া কিয় টৰ্চ কৰা হয় কাৰণ হৈছে কি এটকীয়া মুদ্ৰাত কি হয় সমসংখ্য ফলাফল পোৱা যায় নাই হেড নাই টেইল পাব ইয়াক আমি নিশ্চিতকৈ ক'ব নোৱাৰো যে কোনটো দলে প্ৰথমতে বলটো পাব গতিকে আমি লিখিব পাৰো যে কি আমি কি লিখিব পাৰো তোমালোকে লিখি ল'বা গতিকে আমি কি ক'ব পাৰো আৰম্ভণতে কোনটো দলে বলটো ল'ব ইয়াক আমি নিশ্চিতকৈ ক'ব নোৱাৰো গতিকে আমি বিশুদ্ধ মুদ্ৰা এটা যদি টছ কৰো তেতিয়াহ'লে আমি এটা কি ফলাফল পাম সমসংখ্য ফলাফল পাম আমি 4 নম্বৰটো চাম এতিয়া কি কৈছে তলৰ কোন কেইটা এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে তোমালোকক এটা কথা মই কৈ দিছো যদি ঘটনাটো যদি মাইনাস থাকে মাইনাস 1.5 আছে মাইনাসত যদি থাকে ঘটনাটো তেতিয়াহ'লে ই কেতিয়াও সম্ভাৱিতা হ'ব নোৱাৰে গম পালানে সম্ভাৱিতা হ'ব নোৱাৰা মূল কাৰণ বাকি যিমান যি আছে মাইনাস হ'ব সেই বাকি সকলো হ'ব পাৰে অকল মাইনাসটো কি হ'ব নোৱাৰে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াত কৈছে কি যদি PE সমান 0.05 তেন্তে ই নহয় সম্ভাৱিতা কি এতিয়া আমাক হয়টো দিয়া আছে আমি কি উলিয়াব লাগে নহয় উলিয়াব লাগে চোৱা এতিয়া আমি লিখি ল'ব লাগিব এটো আমি 15.1 আমি প্ৰথমে কি লিখি ল'ব লাগে আমাক দিয়া আছে কি 5 নম্বৰ কোৱেশ্চনছ ইয়াত আমাক কি দিয়া আছে আমি লিখি লও দিয়া আছে গিভেন দিয়া আছে PE সমান কি দিয়া আছে 0.05 তেন্তে আমি কি উলিয়াব লাগে PE ডেছে কি বুজায় নোহোৱাটো বুজায় এতিয়া আমি জানো যে তোমালোকে কি জানা নাজানো আমি জানো যে মই লিখি লৈছো দেই আমি জানো যে আমি কি জানো PE plus PE ডেছ is equal কিমান হ'বগে 1 হ'ব এতিয়া আমি PE ভ্যালুটো আমি বহাম 0.05 plus PE ডেছ is equal কিমান হ'বগে 1 হ'ব এতিয়া তোমালোকে এটা কাম কৰিব পাৰা PE ডেছ লিখিলা ইফালে 1 অফালে কি কৰি দিয়া সমান ইফালে প্লাস টো সমান সমান ইফালে গলে -0.05 এতিয়া তোমালোকে এটা সমস্যা আহিব পাৰে তোমালোকে এনেকুৱা দশমিকত থাকিলে বহুতে বিয়োগ কৰিব নাজানা কেনেকৈ কৰিবা চোৱা তোমালোকে এতিয়া চোৱা 1 এতিয়া দশমিকৰ পোনে পোনে দশমিক হয় 0.05 এটো মাইনাস এতিয়া আমি ইয়াৰ পৰা ঢা কৰিলো ইয়াত কি 9 হল ইয়াৰ পৰা ইয়াত 10 হল 10 পৰা এক ঢা কৰিলে ইয়াত 9 থাকিলে ইয়াত 10 হৈ গল 10 পৰা 5 গলে থাকিব 5 ইয়াত থাকিলে 9 কিমান হলগে 0.95 এতিয়া নোহোৱাৰ সম্ভাৱিতা আমি কিমান পালোগে 0.95 পালোগে একেবাৰে সহজ নহয় নে ইয়াৰ পিছত তোমালোকে 6 নম্বৰটো চোৱা 6 নম্বৰটো কি কৈছে এটোটো তোমালোকে নকৰিলে হ'ব বুজাই দিলেও হ'ব চোৱা 6 নম্বৰটোনো কিনো কৈছে তোমালোকে চাই যোৱা দেই ইয়াত কি কৈছে চোৱা এটা মুনাত মাত্ৰ নেমু স্বাদৰ মৰ্টন আছে মৰ্টন কি আছে নেমু স্বাদৰ আছে মালিনীয়ে মুনাটো নুচুৱাকৈ এটা মৰ্টন ললে তেও লোৱাটো সম্ভাৱিতা কি জাতে কৈছে এটা কমলা স্বাদৰ মৰ্টন লয় এতিয়া ইয়াত যেহেতু কমলা স্বাদৰ মৰ্টন নাই আছে জানো নাই গতিকে কমলা স্বাদৰ মৰ্টন সম্ভাৱিতা কি হ'ব শূন্য হ'ব মানে অসম্ভৱ ঘটনা গতিকে আমি ক'ব পাৰো যে কমলা স্বাদৰ মৰ্টন পোৱা সম্ভাৱিতা কি হ'ব শূন্য হ'ব ঠিক তেনেদৰে আমি যদি এটা নেমু স্বাদৰ মৰ্টন লয় তেতিয়া হলে কি হ'ব নেমু স্বাদ মৰ্টন কি এটাই আছে গতিকে ইয়াৰ সম্ভাৱিতা কিমান হ'ব 1 হ'ব নিশ্চয় বুজি পালা ইয়াৰ পিছতো চোৱা এটা 6 নম্বৰটো আমি গমে পালো এটা 7 নম্বৰটো চোৱা 7 নম্বৰটো 7 নম্বৰ কোৱেশ্চনছ 7 নম্বৰটো চোৱা কি কৈছে এটা তিনিজনীয়া ছাত্ৰৰ দলত দিয়া আছে দুজন ছাত্ৰৰ একেই জন্মদিন নোহোৱাৰ সম্ভাৱিতা 0.992 দুজন ছাত্ৰৰ একেই জন্মদিন হোৱাৰ সম্ভাৱিতা আমি প্ৰথম বাকি বাদ দি আমি নোহোৱাৰ সম্ভাৱিতাটো জানো দিয়া আছে গিভেন নোহোৱাৰ সম্ভাৱিতাটো আমি কি লিখো PE ডেছ সমান আমি কি লিখিছো আমাক কি দিয়া আছে কি 0.992 এতিয়া আমাক উলিয়াব লাগে কি হোৱাৰ সম্ভাৱিতা PE উলিয়াব লাগে আমি নাজানো আমি সূত্ৰটো আমি কি জানিছিলো যে উই নো দ্যাট লিখিছো আমি জানো যে উই নো দ্যাট কেতিয়াবা অলপ ইংলিশো জানিব লাগে তোমালোকে হয় জানো সেইকাৰণে মই তোমালোকক লিখি দিছো কিছুমান সৰু ইংলিশ ৱৰ্ড হম
উইনো আমি জানো যে কি পি ই প্লাছ পি ই ড্ৰেছ এইটো নোহোৱাটো হোৱা আৰু নোহোৱা সমান কি হয়গে 1 হয় এতিয়া আমাক দিয়া আছে কি পি ই টো আমাক দিয়াই হোৱা নাই পি ই ড্ৰেছ কিমান দিয়া আছে 0.992 is equal 1 এতিয়া চাবা দেই পি ই is equal 1 এফালে প্লাস টো সমান সমান এফালে গলে কি হৈ যাব মাইনাস হ'ব 0.992 এতিয়া এটো কিছুমানৰ তোমালোকৰ অসুবিধা হ'ব পাৰে কি অসুবিধা হ'ব মাইনাস কৰা এটো কেনেকৈ মাইনাস কৰিবা চোৱা এতিয়া 1 এতিয়া আমি দশমিকৰ পিছত কে ঘৰ আছে 3 ঘৰ আছে শূন্য আমি তিনিটাই দিলম এতিয়া 0 দশমিক পোনে পোনে দশমিক হয় 992 এটো মাইনাস কৰিম ইয়াৰ পৰা ধাৰ কৰি দিলো আমি ইয়াত 10 হল আকৌ ইয়াৰ পৰা ধাৰ কৰিলো ইয়াত আমি কিমান হবগে ইয়াত 10 হবগে 10 পৰা 2 গলে থাকিব কিমান থাকিব 8 থাকিব ইয়াত যেটো 9 হৈছিলে গতিকে শূন্য হ'ব ইয়াত যেটো 9 হৈছিলে 9 পৰা 9 গলে থাকিব শূন্য ইয়াতটো শূন্যই হ'ব গতিকে আমি আনসাৰটো পালো কি 0.008 এতিয়া আমি হোৱাৰ সম্ভাৱিতা কিমান হবগে 0.008 হ'ব নিশ্চয় বুজি পাইছা তোমালোকে একেবাৰে সহজ এখিনি তোমালোকে একো চিন্তা কৰিব কাৰণে নাই এখিনি সহজ তোমালোকৰ আৰু এখিনি যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় কিন্তু তোমালোকক মই কৈ গৈ থাকিম আৰু প্ৰতিটোই ইম্পৰ্টেন্ট বুলি ভাবিলা তোমালোকে আৰু যেটো সহজ হয় আমাৰ ক্লাছবোৰত যদি তোমালোকে জয়েন হৈ লোৱা প্ৰতিটো চেপ্টাৰে তোমালোকে সহজ পাবা অতি সহজ আৰু সৰল ভাষাত আৰু তোমালোকৰ যিখিনি সমস্যা থাকে কিবা বুজি নোপোৱাখিনি তোমালোকে আমাৰ লগত ডিসকাস কৰিব পাৰা তোমালোকে পৰীক্ষা লাগে মাত্ৰ তোমালোকে ভালকে পঢ়ি যোৱা আৰু ডাউট সমূহ তোমালোকে ক্লিয়াৰ কৰি যোৱা প্ৰেক্টিস কৰা তোমালোকে পৰীক্ষাত 95% তোমালোকে আৰামত গণিতত উঠাব পাৰা এতিয়া আমি 8 নম্বৰটো চাইছো এটা মুনাত কি হৈছে তিনিটা ৰঙৰ তিনিটা কি আছে ৰঙা আছে তিনিটা ৰঙা পাঁচটা কলা ৰং আছে মুনাটোৰ পৰা এটা বল যাদৃচ্ছিকভাৱে মানে আমি নুচুৱাকে উলিয়াই আনিছো গম পালানে নুচুৱাকে উলিয়াই আনিলো যেটো বল আছে সেই বল ৰঙা হোৱাৰ সম্ভাৱিতা আৰু ৰঙা নোহোৱাৰ সম্ভাৱিতা উলিয়াবলৈ কৈছে আমি লিখিলম প্ৰথম মুনাত কি আছে given ৰঙা বল কেটা আছে ৰঙা বল আছে কেটা তিনিটা ৰঙা বল তিনিটা তাৰ পিছত আছে কি কলা বল কেটা আছে কলা বল আছে কেটা পাঁচটা আছে আমি এতিয়া ইয়াৰ পৰা উলিয়াম এক নম্বৰটো কৈছে কি ৰঙা হোৱাৰ সম্ভাৱিতা উলিয়াম এতিয়া সম্ভাৱিতা ৰঙা হোৱাৰ সম্ভাৱিতা উলিয়াবলৈ টোটাল কেটা আছে 5 3 কেটা আছে 8টা আছে ৰঙা বল কেটা আছে 3টা আছে এতিয়া আমি পালো কি 3/8 এতিয়া ৰঙা হোৱাৰ সম্ভাৱিতা কিমান হ'বগে 3/8 হ'ব এতিয়া আমি 2 নম্বৰটোত কৈছে কি ৰঙা নোহোৱাৰ সম্ভাৱিতা উলিয়াবলৈ কৈছে ৰঙা নোহোৱাৰ সম্ভাৱিতা কিমান কৈছে আমি কেনেকৈ উলিয়াম এতিয়া আমি হোৱা আৰু নোহোৱাৰ যোগফল আমি কিমান পাম এটো হোৱা হয় আৰু কি হৈছে এটো নোহোৱাৰ ই ডেছটো নোহোৱাৰ হয় যোগফল সদায় কি হয় 1 হয় এটো তোমালোকে মনত ৰাখি থৈ দিবা এটা পি ই টো কি আছে হোৱাটো কি আছে 3/8 আছে প্লাস পি ই ডেছ আছে ইজুকেল কি হৈছে 1 হয় আমি ইয়াৰ পৰা কি পালো চা পি ই ডেছটো এফালে ৰাখি থৈ দিলো আমি ইজুকেল 1 এফালে সমান সমান এফালে প্লাস টো কি হৈ যাব মাইনাস কি হ'বগে 3/8 হ'ব এতিয়া আমি পি ই ডেছ ইজুকেল এতিয়া ইয়াত যেটো 1 টা আছে 8 এগুণ কিমান হ'বগে 8 হ'ব ইয়াত আকৌ 8 এগুণ কিমান পালো 8 পালো মাইনাস 3 এগুণ কিমান হ'ল 3 পালো গতিকে ইয়াৰ পৰা আমি পালো কি চোৱা পি ই ডেছ ইজুকেল এটা 8 পৰা 3 গলে থাকিব 5 ইয়াত থাকিলে কিমান 8 থাকিলে এতিয়া নোহোৱাৰ সম্ভাৱিতাটো আমি কিমান পালো 5/8 পালো নিশ্চয় বুজি পাইছা তোমালোকে সহজ একেবাৰে টানটো একোই নহয় এটা তোমালোকক মই 9 নম্বৰটো কৈছো তোমালোকে লিখি লব পাৰা মই আতৰি দিছো তোমালোকক অলপ সময় কাৰণে লিখি লব পাৰা এতিয়া আমি 9 নম্বৰটো চাম এটা ইয়াত কৈছে এটা বাকচত 5টা ৰঙা মাৰ্বল 8টা বগা মাৰ্বল আৰু 4টা হেউজীয়া মাৰ্বল আছে এটা ৰঙা হোৱাৰ সম্ভাৱিতা বগা হোৱাৰ সম্ভাৱিতা আৰু হেউজীয়া নোহোৱাৰ সম্ভাৱিতা কি এটা 9 নম্বৰটো চাম আমি 9 নম্বৰটো কৈছে কি এতিয়া ৰঙা দিয়া আছে লিখি লবা ৰঙা মাৰ্বল
মাৰ্বল ৰঙা মাৰ্বল কেইটা আছে ৰঙা মাৰ্বল আছে আমাৰ 5টা আছে 5টা ৰঙা মাৰ্বল আছে তাৰ পাছত আছে বগা মাৰ্বল আছে বগা মাৰ্বল কেইটা আছে বগা মাৰ্বল 8টা আছে 8টা আৰু কি আছে সেউজীয়া মাৰ্বল কেইটা আছে আমাক 4টা দিয়া আছে এতেকে আমি এতেকে নিলিখো আমি ডাইৰেক্টলি 1 নম্বৰটো লিখিম কি কৈছে ৰঙা হোৱাৰ সম্ভাৱিতা ৰঙা হোৱাৰ সম্ভাৱিতা ৰঙা হোৱাৰ সম্ভাৱিতা এটা ৰঙা হোৱাৰ সম্ভাৱিতা আমি কেনেকৈ উলিয়াম টোটাল কেইটা আছে টোটাল হিচাপ কৰিম আমি কিমান 8 আছে কিমান 13 13 আছে কিমান 17 টোটাল কিমান 17 আছে এতিয়া ৰঙা মাৰ্বল কেইটা আছিল 5টা আছিল গতিকে 5/17 হ'ব ৰঙা হোৱাৰ সম্ভাৱিতা 2 নম্বৰ কি কৈছে আমাক 2 নম্বৰটো কি কৈছে বগা হোৱাৰ সম্ভাৱিতা কিমান হ'ব টোটাল আছে 17 বগা কেইটা আছে 8 আছে 8/17 হ'ব ইয়াৰ তৃতীয় কোৱেশ্চনটো কি কৈছে শুনি লোৱা তোমালোকে সেউজীয়া নোহোৱাৰ সম্ভাৱিতা কি নোহোৱাৰ সুধিছে ন তোমালোকে এতিয়া তোমালোকে কি উলিয়াব হোৱাৰটো প্ৰথম উলিয়াই ল'ব লাগিব এতিয়া আমি প্ৰথম লিখিম কি সেউজীয়া হোৱাৰ সম্ভাৱিতা সেউজীয়া হোৱাৰ সম্ভাৱিতা কিমান হ'ব 17/4 হ'ব কাৰণ 4টাহে আছে সেউজীয়া এতেকে সেউজীয়া নোহোৱাৰ সম্ভাৱিতা আমি কি উলিয়াম এতিয়া নোহোৱাৰ সম্ভাৱিতা উলিয়াবলৈ আমি সূত্ৰটো জানোৱে PE + PE ডেশ হোৱা আৰু নোহোৱা সম্ভাৱিতা সমান কি হয় 1 হয় এতিয়া আমি হোৱাটো কিমান পাইছো 4/17 পাইছো প্লাস PE ডেশ এটো হৈছে নোহোৱাৰ ইকুৱেল 1 এতিয়া আমি এটো কি কৰিম PE ডেশ ইকুৱেল 1 এটো কি হ'ব প্লাস আছে সমান চিহ্ন এফালে গলে মাইনাস কিমান হ'ব 4/17 হ'বনে PE ডেশ ইকুৱেল এটো আমি লসাগু ললে কিমান 17 হ'ব এটা এটা আছে 17 গুণ কিমান হ'ব 17 মাইনাস 1 কিমান হ'বগে 4 গুণ 4 হ'ব এতিয়া ইয়াৰ পৰা আমি পালো কি 13/17 কা মান পালোগে PE ডেশ মানে কি PE ডেশ আছে মানে কি এটো নোহোৱাৰ সেউজীয়া নোহোৱাৰ সম্ভাৱিতা কিমান পালোগে 13/7 পালো এনেদৰে তোমালোকৰ সহজ যদি সমাধান লাগে বা আমাৰ নেক্সট ভিডিঅত ইয়াৰ বাকিখিনি মই তোমালোকক কৰি দিম গতিকে তোমালোকে আমাৰ ভিডিঅ প্ৰথম পৰা শেষলৈকে চাবা আৰু যিমান পাৰা তোমালোকে ভিডিঅসমূহ শ্বেয়াৰ কৰি দিবা পৰীক্ষা লাগে তোমালোকক প্ৰতিটো কনসেপ্টে তোমালোকক দিবলৈ চেষ্টা কৰিম আৰু তোমালোকক কিছুমান কমন কোৱেশ্চনছ কৰি দিবলৈ চেষ্টা কৰিম এই ভিডিঅসমূহৰ জৰিয়তে যিখিনি তোমালোকে পৰীক্ষাত 60-70 মাৰ্কছ তোমালোকে এই ভিডিঅসমূহ চালে তোমালোকে পাব পাৰা